হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু লাৰ্ণিং ৱেব। প্ৰথমতে মই কথা এটা কৈ দিওঁ যে আজিৰ এই ইনফৰমেশ্যনটো খুবেই জৰুৰী হয় আৰু সেইকাৰণে মই কৈছোঁ আপোনালোকক যে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব প্লিজ। স্কিপ কৰিলে আপোনালোকে গোটেইখিনি কথা গম নাপাব আৰু ভিডিঅ'টো আধা চাই প্লিজ আপোনালোকে কমেণ্ট নকৰিব। সেইখিনিও মই লগতে ক'লোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আজিৰ ভিডিঅ'টো। এতিয়া চাব, আজিৰ বিষয়টো হৈছে স্কুল চিলেকশ্যন। সেইটো বিষয়ত মই আহিম, তাৰ আগত কৈ দিওঁ আপোনালোকে গমে পাইছে ভেৰিফিকেশ্যন অলৰেডি সমাপ্ত হোৱা বুলি ক'ব পাৰি, কাৰণ 10 তাৰিখৰ পৰা 19 তাৰিখলৈকে আছিলে আৰু যিসকল এবচেণ্ট কেণ্ডিডেট আছিলে তেওঁলোকৰ অহা 21 তাৰিখে হ'ব, তাৰে পিছত সমাপ্ত হ'ব। আৰু যিটো মেৰিট লিষ্ট খুব সম্ভৱ 10-15 দিনৰ ভিতৰত আহি যাব আপোনালোকলৈ। তো মেৰিট লিষ্ট পাব, মেৰিট লিষ্ট পোৱাৰ পিছতে আপোনালোকক এপইণ্টমেণ্ট দিব। কিন্তু এপইণ্টমেণ্ট দিয়াৰ আগতে আপোনালোকে কি স্কুলৰ বিষয়ে জানিব লাগিব, মানে কোনখন স্কুলত কাম কৰিব আপুনি, মানে স্কুল চিলেকশ্যনৰ এটা প্ৰচেছ আছে, সেই কথাটো মই আপোনালোকক কৈ দিওঁ। মানে যোৱাবাৰ কি হৈছিলে মই তাৰে ভিত্তিতে কৈ আছোঁ। যোৱাবাৰ কি হৈছিলে, BTRৰ যে নিযুক্তি হৈছিলে তেতিয়া কি কৰিছিলে, তাত আপোনালোকে যেতিয়া এপইণ্টমেণ্ট আনিব যাব তাতে এখন ফৰ্ম দিব আপোনালোকক, আৰু সেই ফৰ্মখনত আপোনালোকৰ যিবোৰ মানে নিয়াৰ বাই স্কুল আছে আপোনালোকে নিজৰ চইচ মতে চিলেক্ট কৰিব পাৰে। কিন্তু চিলেক্ট কেনেকৈ কৰিব, যিকোনো স্কুল দিলেই নহ'ব, তাতে পষ্ট থাকিব লাগিব, ভেকেণ্ট পষ্ট থাকিব লাগিব, সেই পষ্টটোতহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু তাতে লিষ্টখন আহে, কিন্তু তাৰে লিষ্টখনৰ এটা সমস্যা কি হয়, তাত স্কুলৰ নামৰ লগত এড্ৰেছটো লিখা নাথাকে আৰু সেইকাৰণে কিছুমান খেলি মেলিৰ হোৱাৰো চান্স থাকে, কাৰণ সকলো কেণ্ডিডেটে গম নাপায় যে এইখন স্কুল কোনটো ঠাইৰ হয়, একে নামৰো থাকে কিছুমান, তেনেকুৱা অসুবিধা আহি পৰে। তো সেইকাৰণে আপোনালোকে কি কৰিব সেই বিষয়ে মই অকণমান ক'ব বিচাৰিছোঁ। তো আপোনালোকে এপইণ্টমেণ্ট লোৱাৰ আগতে এই স্কুলৰ বিষয়ে জানিব লাগিব, কাৰণ যেতিয়া এপইণ্টমেণ্ট আনিব যাব তেতিয়া আপোনালোকে কি স্কুলৰ বিষয়ে জানিব লাগিব। এতিয়া আপোনালোকে এইকেইদিনত কি কৰিব মই সেইটো কথা কৈ দিওঁ। কিন্তু আপোনালোকে ভাবিব পাৰে যিহেতু মেৰিট লিষ্ট পাব্লিছে হোৱা নাই, স্কুলৰ নাম এতিয়া চাই কি হ'ব। হয়, কিন্তু যেতিয়া মেৰিট লিষ্ট ওলাব তেতিয়া আপোনালোকে স্কুল চাবৰ কাৰণে সময় নাপাব, কাৰণ মেৰিট লিষ্ট দিয়াৰ ঠিক পিছতে কি কৰে, তাত এপইণ্টমেণ্ট দি দিয়ে আপোনালোকক, বেছি নৰখে। সেইকাৰণে আপোনালোকে এতিয়াৰ পৰা স্কুল চাই থ'ব পাৰে। মানে এইটো কথা হয় যে সকলোৱেতো নাপায় চাকৰি, আৰু কোনে পাব কোনে নাপাব সেই কথাটো এতিয়া কোনেও ক'ব নোৱাৰে। কিন্তু সেইটো আপোনালোকে নিজে ভাবি চাব। আপোনালোকৰ যদি এনেকুৱা লাগে যে চাকৰিটো পোৱাৰ মানে আপোনালোকৰ চান্স আছে বেছি, তেনেহ'লে আপোনালোকে কি কৰিব পাৰে, এই কামটো কৰি থ'ব পাৰে, স্কুল চিলেক্ট কৰি থ'ব পাৰে। স্কুল চিলেক্ট কেনেকৈ কৰিব, আপোনালোকৰ ওচৰৰ স্কুল কেইখনমান আপোনালোকে চাই ল'ব, 5-6খনমান স্কুল চাব য'ত মানে ভেকেণ্ট পষ্ট আছে। আৰু লগতে এইটো কথা মনত ৰাখিব, একেবাৰে ৰিচেণ্ট পষ্ট নাচাব, মিনিমাম 1-2 বছৰ তেনেকুৱা ভেকেণ্ট হোৱা পষ্টবোৰ আপোনালোকে চাই থ'ব, কাৰণ একদম ৰিচেণ্ট পষ্টবোৰ কি হয়, আপডেট হোৱাত অকণমান সময় লাগে। সেইকাৰণে আপোনালোকে 1-2 বছৰ তেনেকুৱা পুৰণি ভেকেণ্ট পষ্ট আৰু স্কুল চাব, 5-6খনমান চাই থ'ব। চাই কিনে আপোনালোকে কি কৰিব, স্কুলৰ নামৰ লগত সেই ভেকেণ্ট পষ্টত যিজন মানুহ আছিল আগতে পষ্টত, সেই মানুহজনৰ বা সেই টিচাৰজনৰ নামটোও লগতে লিখি ল'ব, মানে কাৰ এগেইনষ্টত কোনজন মানুহৰ এগেইনষ্টত আপোনালোকে কি এপইণ্টমেণ্টটো পাব, সেইটো আপোনালোকে নামটো লিখি ল'ব লগতে স্কুলৰ নামৰ লগত। তেতিয়া আপোনালোকে তাত গৈ যিবোৰ স্কুলৰ নাম পাব লিষ্টখনত, তেতিয়া আপোনালোকে মিলাই চাব পাৰিব আৰু তেতিয়া সুবিধাজনক হ'ব। আৰু লগতে এটা কাম কৰিব পাৰে, আপোনালোকৰ নিয়াৰ বাই যে ব্লক অফিচ আছে, স্কুল ব্লক অফিচ, তাত গৈও আপোনালোকে এবাৰ অকণমান খবৰ ল'ব পাৰে তেনেকুৱা ভেকেণ্ট স্কুলৰ বিষয়ে। আৰু তেওঁলোকে ইনফৰমেশ্যন শ্বেয়াৰ কৰে নকৰে সেইটো মই ক'ব নোৱাৰিম, সুধি চাব পাৰে এবাৰ, যদি দিব তেনেকুৱা। আৰু চিলেকশ্যন প্ৰচেছটো মই কৈ দিওঁ। আপোনালোকে এপইণ্টমেণ্ট যেতিয়া মাতিব আপোনালোকক এপইণ্টমেণ্ট ল'ব, তেতিয়া কি হয়, আপোনালোকক স্কুল চিলেক্ট কৰিব দিব আৰু এখন ফৰ্ম দিব। সেই ফৰ্মখনত আপোনালোকে 5খনমান স্কুলৰ নাম লিখিব লাগে। আপোনালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত যিখন স্কুল থাকিব সেইখন প্ৰথমতে লিখিব, তাৰে পিছত 2nd, 3rd এনেকৈ আহিব। এতিয়া আপোনালোকে ফিল আপ কৰি সেইখন জমা দিব লাগিব, মানে যেতিয়া মাতিব তেতিয়া সেইখন লৈ যাব লগত, আৰু সেই স্কুলকেইখন চেক কৰি চাব, যদি আগতে কোনোবাই সেই স্কুল লৈছে তেনেহ'লে আপোনালোকে বেলেগ এখন স্কুলৰ নাম দিব লাগিব। আৰু সেইদৰে ঠিক পিছৰ কেণ্ডিডেটজনে কি কৰিব, নাম এটা দিব, যদি
সেই স্কুলখনো আগতে কোনোবাই লৈছে তেনেহ'লে তেওঁ সেইখন নাপাব, তাৰে ছেকেণ্ডখন পাব বা বেলেগ এখন চিলেক্ট কৰিব লাগিব। আৰু এই প্ৰচেছটো কেনেকুৱা হয় মই কৈ দিওঁ। এইটো মেৰিট বেচিছত হয়, মানে যাৰ নাম্বাৰ বেছি থাকিব তেখেতক আগতে মাতিব আৰু স্কুল চিলেক্ট কৰিব দিব। তাৰে পিছৰজনক মাতিব। তো এনেকৈ তাৰমানে ছিকুৱেঞ্চত স্কুল চিলেকশ্যন প্ৰচেছটো হয়। আৰু এইটো যোৱাবাৰ হৈছিলে, মই যোৱাবাৰৰ ভিত্তিত কৈ আছোঁ। যোৱাবাৰ তেনেকুৱা হৈছিলে, কিন্তু তাৰে পিছত যিখন ছেকেণ্ড মেৰিট লিষ্ট ওলাইছিলে সেইখনত কিন্তু এনেকুৱা সুবিধা দিয়া হোৱা নাছিলে। সেইখনত স্কুলৰ নামটো কি কৰিছিলে, অফিচৰ পৰা নিজে দিছিলে তেখেতসকলে। আৰু খুব সম্ভৱ কেণ্ডিডেট কম আছিলে, সেইকাৰণে এইটো কৰিছে চাগে, মই একজেক্ট ক'ব নোৱাৰিম। কিন্তু যোৱাবাৰৰ দৰে যদি কি হয়, স্কুল চিলেকশ্যন প্ৰচেছ হয়, তেনেহ'লে আপোনালোকে জানি থোৱাটো খুবেই জৰুৰী। কাৰণ কি হয়, চাকৰিটো পালেতো ভাল লাগিব হয়, কিন্তু আপোনালোকে যদি নামটো জানে আৰু সেই সুবিধাটো পায় যে ওচৰৰ স্কুল এখন আপোনালোকে চিলেক্ট কৰিব পাৰে, সেই সুবিধাটো যদিহে দিয়ে আপোনালোকক, তেনেহ'লে সেইটো আপোনালোকৰ কাৰণে আৰু ভাল হ'ব। কিন্তু দূৰত পৰিলেও চাকৰিটো কৰিব লাগিব, নিজৰ ডিউটি কৰিবই লাগিব, বুজিছোঁ। কিন্তু যদি ওচৰত কৰাৰ সুবিধা পায়, তেনেহ'লে আপোনালোকে ওচৰত কৰাটো সুবিধাজনক হ'ব, সেই বুলি মই ভাবোঁ। আৰু সেইখিনি কথাই কৈছোঁ, বাকী আপোনালোকে ভাবি চাব। এইটো মই মোৰ আইডিয়াহে শ্বেয়াৰ কৰিছোঁ, আপোনালোকে কোনটো উচিত বুলি ভাবে সেইমতে কৰিলে ভাল হ'ব। আৰু তো জানক, এইখিনি আছিলে ক'বলগীয়া। আপোনালোকৰ যদি এই ইনফৰমেশ্যনটো বা এই আইডিয়াটো ভাল লাগিছে, তেনেহ'লে প্লিজ লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক এইটো। আৰু কোনোবা নতুন আছে যদি ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা নতুন আপোনালোকে আপডেট পাই থাকিব। তো আজি ইমানেই, থেংক ইউ।